Hello everyone, ভালনে সকলোৰে সো আপোনালোকে যেহেতু জানে যে আমি এডিআৰই গ্ৰেড 4 ৰ এটা ৰিভিজন সিৰিজ ডিসকাস কৰি আছো সো আজি আমি এই সিৰিজটোৰ এইটো ভিডিঅ'ত ইংলিশ গ্ৰামাৰৰ এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিম হেতু হৈছে প্ৰিপজিশন চাও ইয়াত এতিয়ালৈকে আমি যিমানবোৰ ভিডিঅ' ডিসকাস কৰিছো গুটেবোৰ খুবেই ইম্পৰ্টেন্ট আৰু বহুত স্কোৰিং যিবিলাক টপিকস আছে যিবিলাকৰ আপুনি সহজতে মাৰ্কস স্কোৰ কৰিব পাৰে যদি আপোনালোকৰ খুব কনসেপ্ট বিলাক ক্লিয়াৰ হৈ আছে সহজতে পঢ়ি লোৱা হৈছে হেবিলাকৰ আধাৰত এটা আমি ভিডিঅ' সিৰিজ এটো প্লেলিষ্ট ইয়াত ষ্টাৰ্ট কৰিছো আৰু এটা প্লেলিষ্ট বনাই মই এইখিনি মোৰ ডেসক্ৰিপচনত দি দিছো প্লিজ আপোনালোকে তাৰ পৰা চাই লব ওয়ার্ল্ড জিওগ্ৰাফি ডিসকাস কৰা হল ইংৰাজী গ্ৰামাৰৰ আমি পাৰ্টস অফ স্পীচ ডিসকাস কৰিলো খুবেই ইম্পৰ্টেন্ট যিখিনি কি হয় একচুয়ালি আমি কিতাবত পঢ়িবলৈ আমি পঢ়ি আহিছো বা আমি জানো কথাবোৰ কিন্তু ৰিভিজন নাই হোৱা আৰু আকৌ কি হয় আমি নতুনকে পুৰণা কিতাপবোৰ বিচাৰি মেলি কিতাপ পঢ়িবলৈ গলে বহুত সময় খৰচ হৈ যায় বা কনসেপ্ট বিলাকো ক্লিয়াৰ নহয়গে আমনি লাগে সো সহজতে খুব কম সময়ত আমি এনেকুৱাকে ভিডিঅ'টো প্ৰস্তুত কৰিছো যাতে আপোনালোকৰ কনসেপ্ট বিলাকো ক্লিয়াৰ হৈ যায় আৰু খুব ইন্টাৰেষ্টিং ওয়েত আপোনালোকে শিকিও ল'ব পাৰে সো প্ৰিপজিশনৰ আজি আমি পাৰ্ট 1 ডিসকাস কৰিম সো আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰো সো কবলে গলে প্ৰিপজিশন এটা খুবেই ডাঙৰ আৰু ইম্পৰ্টেন্ট চেপ্টাৰ হয় আপোনালোকে 4টাৰ পৰা 5টা প্ৰশ্ন প্ৰিপজিশনৰ ওপৰত পাব পাৰে সিধা সিধি প্ৰিপজিশনৰ ওপৰত আপোনালোকক সুধিব পাৰে নাইবা সেন্টেন্স কাৰেকচনৰ ক্ষেত্ৰত প্ৰিপজিশনৰ খুব ব্যৱহাৰ হয় আজিকালি দেখা গৈছে বহুত ক্ষেত্ৰত প্ৰিপজিশন ফ্ৰেজেছ হিচাপতো সোধা হয় সো খুবেই এটা ইম্পৰ্টেন্ট প্ৰিপজিশনটো ইগনোৰ কৰি পেলাই গ্ৰামাৰ কেতিয়াও কমপ্লিট নহয়গে আৰু এটা কি হয় কনফিউজিং চেপ্টাৰ হয় আমি খসৰাসৰ ইয়াত আমি ভাবি লওঁ আমি পঢ়ি না যাওঁ প্ৰিপজিশন কিন্তু ভাবি লওঁ যে এটোই হ'ব কিন্তু হেতু নহয় ইয়াৰ মাজত কিছুমান টেকনিক্যাল বস্তু আছে আৰু হেবিলাকে কি হয় কিতাপত পঢ়িবলৈ গলে আমি যদিও পঢ়ি আহিছো মেট্ৰিকৰ সময়ত বা এতিয়াও পঢ়ি আছো কিন্তু কি হয় কনসেপ্টবোৰ ক্লিয়াৰ নাথাকিলে ভুল হোৱাৰ বহুত চান্স থাকে সো প্ৰিপজিশন বুলি যদি আমি কবলৈ যাওঁ প্ৰিপজিশন কি হয় এটা ৰিলেটিং ওয়াৰ্ড হ'ব পাৰে নাইবা ফ্ৰেজেছ হ'ব পাৰে ফ্ৰেজেছ মানে দুটা বা তিনটা ওয়াৰ্ড হ'ব পাৰে যি নাউন বা প্ৰনাউনৰ আগত বহে ইয়াত এটা মই কথা কৈ যাওঁ ইয়াত ডেফিনেশনটো মই কমি ডেফিনেশনটো বুজাই দিমেই ইয়াত গুটেখিনি কথা কিন্তু মেইন আপোনালোকৰ কাম দিব যিখিনি এক্সাম্পলছ খিনি খুব ভালকৈ মন দিব এক্সাম্পলছ খিনিৰ পৰা আপোনালোকে মই কি ক'বলৈ গৈ আছো ভালকৈ বুজি পাই যাব সো প্ৰিপজিশনটো আমি দুটা ভাগত ভগাব পাৰো এটা হৈছে ফ্ৰেজেল ভাৰ্ব আৰু এটা হৈছে ফিক্সড প্ৰিপজিশন এতিয়া কথাটো হৈছে ফ্ৰেজেল ভাৰ্ব মানে কি যিকোনো এটা শব্দৰ আগত জেনাৰেলি এট হক অন হক ফ্ৰম হক বাই হক এইবিলাক যদি এটা প্ৰিপজিশন লাগি গল সেই ফ্ৰেজ যেটো হয় সেই ফ্ৰেজটোৰ অৰ্থটোৱে বদলি হৈ যায় মানে যিকোনো ধৰণৰ হ'ব পাৰে এটা পাৰ্টিকুলাৰ ওয়াৰ্ডৰ লগত যদি এটা ডিফাৰেন্ট প্ৰিপজিশন বহে গুটে লাইনটোৰ অৰ্থ বেলেগ হৈ যায় হেতু হৈছে ফ্ৰেজেল ভাৰ্ব আৰু ফিক্সড প্ৰিপজিশন মানে হৈছে এটা গতানুগতিক সিচুৱেশনত এটা এনেকুৱা কন্ডিশনত সেই পাৰ্টিকুলাৰ প্ৰিপজিশনটোৱে বহিব ইয়াত কোনো বেলেগ ইয়াত কন্ডিশন ইয়াত বেলেগ কোনো প্ৰিপজিশন নবহে হেতু হৈছে ফিক্সড প্ৰিপজিশন সো আমি এই যেটো চেপ্টাৰ ইয়াত আমি ফিক্সড প্ৰিপজিশন ডিসকাস কৰিম যদি আপোনালোকে বিচাৰে ফ্ৰেজেল ভাৰ্ব আমি বেলেগ কৈ ডিসকাস কৰিম ফ্ৰেজেল ভাৰ্বৰ ওপৰতো প্ৰশ্ন সোধা দেখা যায় কিন্তু ফিক্সড প্ৰিপজিশনটো খুবেই ইম্পৰ্টেন্ট ফিক্সড প্ৰিপজিশনটো আপোনালোকৰ ক্লিয়াৰ যদি হৈ গৈছে ফ্ৰেজেল ভাৰ্বটো সহজতে বুজিব পাৰিব সো আমি যদি কওঁ প্ৰিপজিশন সাধাৰণতে তিনি ভাগত মেইনলি ইউজ হয় প্ৰিপজিশন অফ টাইম সময়ৰ ক্ষেত্ৰত প্ৰিপজিশনটো ব্যৱহাৰ কৰা দেখা যায় প্লেছৰ ক্ষেত্ৰত স্থানৰ ক্ষেত্ৰত দেখা যায় বা ডাইৰেকশন দিশৰ ক্ষেত্ৰত প্ৰিপজিশনটো খুব ব্যৱহাৰ কৰা দেখা যায় এই তিনিটা ক্ষেত্ৰতেই খুব ব্যৱহাৰ কৰা দেখা যায় আৰু প্ৰশ্নবিলাকো ইয়াৰ ওপৰতেই সোধা যায় সো আমি ওয়ান বাই ওয়ান ডিসকাস কৰিম প্ৰথমতে আমি ডিসকাস কৰিম প্ৰিপজিশন অফ টাইম মানে সময়ৰ ক্ষেত্ৰত প্ৰিপজিশনটো কেনেকৈ ইউজ হৈছে আমি হেতু ভালকৈ ডিসকাস কৰিম প্ৰিপজিশন অফ টাইম সো প্ৰথমতে আহো আমি সিন্স আৰু ফৰ সিন্স নো কেতিয়া ইউজ হয় বা ফৰ কেতিয়া ইউজ হয় সময়ৰ ক্ষেত্ৰত দে প্ৰিপজিশন টাইম আমি সময়ৰ ক্ষেত্ৰত কৈছো এটা ফৰটো বেলেগ বেলেগ সময়ত বেলেগ বেলেগ সিচুৱেশনত বেলেগ বেলেগ কাম কৰিব পাৰে কিন্তু ইয়াত আমি সময়ৰ ক্ষেত্ৰত কৈছো সব প্ৰথমতে সিন্স কেতিয়া ইউজ হয় যেতিয়া এটা ডেফিনিট পইণ্ট অফ টাইম কৈ দিয়া হৈছে তাৰ মানে কৈ দিয়া হৈছে যে মই সোমবাৰৰ পৰা কাম কৰি আছো মানে সোমবাৰটো মেনশন কৰি দিয়া হৈছে তেতিয়া তাত সিন্স ব্যৱহাৰ হ'ব কিন্তু ফৰ কেতিয়া হ'ব যেতিয়া লেংথ অফ টাইমটো কৈ দিছে মানে ডিউৰেশনটো কৈ দিছে যে মই এসপ্তাহ ধৰি কাম কৰি আছো এতিয়া হে এসপ্তাহ ধৰি কাম কৰি আছো সোমবাৰৰ পৰাও হ'ব পাৰে বুধবাৰৰ পৰা হ'ব পাৰে শনিবাৰৰ পৰা হ'ব পাৰে কেতিয়াৰ পৰা কৰিছো ষ্টাৰ্টিং টাইমটো কিন্তু মেনশন কৰি দিয়া নাই ডিউৰেশনটোহে মেনশন কৰি দিছে তেনেকুৱা ক্ষেত্ৰত কি হ'ব তাত ফৰ ইউজ হ'ব মানে লেংথ অফ দা টাইম
এইটো হৈছে ডেফিনেশ্যন, কিন্তু এক্সাম্পলখিনি আপোনালোকে ভালকৈ চালে ক্লিয়াৰ হৈ যাব। আকৌ একো চিন্তাই কৰিব নালাগে, এক্সাম্পলখিনিতে গোটেইখিনি কথা সোমাই আছে। চ' ইয়াত যিটো প্ৰথম লাইনটো আছে যে হি হেজ বিন লিভিং হিয়াৰ ফৰ এ মান্থ, এমাহ ধৰি পেলাই তেওঁ ইয়াত বাস কৰি আছে। এতিয়া মান্থ মানে এইটো জানুৱাৰীৰ পৰাও তেওঁ থাকিব পাৰে, তেওঁ মাৰ্চৰ পৰাও থাকিব পাৰে, অক্টোবৰৰ পৰাও থাকিব পাৰে, ডিচেম্বৰৰ পৰাও থাকিব পাৰে, কেতিয়াৰ পৰা আছে সেইটো মেনশ্যন কৰি দিয়া নাই, কিন্তু এমাহ ধৰিহে আছে, মানে 30 দিন 35 দিন তেনেকুৱা মানৰ পৰা আছে। চ' একমাহ ধৰি যদি আছে, ইয়াত সময়টো মেনশ্যন কৰি দিয়া হোৱা নাই, সেইটো কাৰণে ইয়াত ফৰ ব্যৱহাৰ হৈছে। কিন্তু ইয়াত চাওক, হি হেজ বিন লিভিং হিয়াৰ চিন্স জানুৱাৰী, মানে জানুৱাৰীৰ পৰা তেওঁ আছে, সময়টো কৈ দিছে ইয়াত জানুৱাৰী, পইণ্ট অফ টাইমটো কৈ দিয়া হৈছে, গতিকে ইয়াত চিন্স বহিব। আই হেভ ন'ন হিম চিন্স 2014, মানে মই 2014ৰ পৰা তেওঁক চিনি পাওঁ। যদি এইটো 2014 নিদি পেলাই যদি এনেকৈ ক'লেহেঁতেন যে মই তেওঁক এবছৰ ধৰি চিনি পাওঁ, তেতিয়াহ'লে ইয়াত ফৰ হ'লহেঁতেন। সৰু সৰু কথা যে আপোনালোকক সময়টো যদি দেখুৱাই দিয়া হৈছে আৰু ব্যৱধান যদি আনিব লাগে, আপোনালোকে যদি চুজ কৰিব লাগে ফৰ আৰু চিন্সৰ ক্ষেত্ৰত, তেতিয়া কি হ'ব, যদি সময়টো আপোনাক দেখুৱাই দিয়া হৈছে তেতিয়া চিন্স হ'ব, আৰু সময়টো দেখুৱাই দিয়া নাই কিন্তু ডিউৰেশ্যনটো দেখুৱাই দিছে তেতিয়াহ'লে ফৰ হ'ব। একদম চিম্পুল হয়। এতিয়া এই বস্তুখিনি বুজি পেলাই যদি আপোনালোকে এক্সাম্পলকেইটা চাই, বুজিবলৈ একো নাই আৰু একেবাৰে সহজ। যে হি হেজ বিন ৱৰ্কিং চিন্স মানডে, মানডেৰ পৰা তেওঁ ৱৰ্কিং কৰিছে। ছাপ'জ আজি শনিবাৰ হয়, তেওঁ যোৱা মানডেৰ পৰা কাম কৰি আছে। চ' ইয়াত মানডেটো মেনশ্যন কৰি দিয়া হৈছে কাৰণে চিন্স বহিব। কিন্তু যদি কয় যে হি হেজ বিন ৱৰ্কিং ফৰ এ উইক, এসপ্তাহ ধৰি কাম কৰিছে, এসপ্তাহটো এতিয়া ধৰি লওক তেওঁ মানডেৰ পৰাও ষ্টাৰ্ট কৰিব পাৰে, তেওঁ ৱেডনেছডে পৰাও কৰিব পাৰে, তেওঁ ছেটাৰডে পৰাও কৰিব পাৰে, মেনশ্যন কৰি দিয়া নাই। ইয়াত ডিউৰেশ্যনটোহে মেনশ্যন কৰি দিছে যে এসপ্তাহ ধৰি, মানে 7-8 দিনমান ধৰি পেলাই কাম কৰি আছে। চ' এনেকুৱা ক্ষেত্ৰত ইয়াত ফৰ হ'ব। ছেম যদি আপোনালোকে চায় যে হি হেজ বিন ৱৰ্কিং চিন্স লাষ্ট উইক, তেওঁ যোৱা সপ্তাহৰ পৰা কাম কৰি আছে, সপ্তাহটো মেনশ্যন কৰি দিয়া হৈছে ইয়াত যে যোৱা সপ্তাহৰ পৰা। নেক্সট, হি হেজ বিন এবচেণ্ট ফৰ লাষ্ট 2 উইকছ, তেওঁ যোৱা 2 সপ্তাহ ধৰি এবচেণ্ট আছে, কিন্তু এই যোৱা 2 সপ্তাহটো কেতিয়াৰ পৰা হয় সেইটো মেনশ্যন কৰি দিয়া নাই। চ' এনেকুৱা ক্ষেত্ৰত ইয়াত ফৰ বহিব। চ' নেক্সট আহোঁ আমি চিন্স আৰু ফ্ৰম, খুবেই এটা ইম্পৰ্টেণ্ট, যিবিলাক আমি পাই আহিছিলোঁ। চিন্স কেতিয়া ইউজ হয়, একজেক্টলি ইয়াত ডেফিনিট পইণ্ট অফ টাইমটো মেনশ্যন কৰি দিছে। কিন্তু ফৰ্মৰ লগত যেতিয়া কম্পেৰিজনটো আহিব, কি হয়, চিন্সটো তেতিয়া ব্যৱহাৰ হয় যেতিয়া পাষ্টৰ লগত প্ৰেজেণ্ট কানেক্ট কৰে। মানে তেওঁ 2015ৰ পৰা এই জেগাত আছে, মানে 2015 তেওঁ থাকিবলৈ আহিছিলে প্ৰথমবাৰ, আৰু তেওঁ এতিয়ালৈকে চলি আছে, মানে এতিয়া 2024ৰ আজি যদি অক্টোবৰ চলি আছে, তেওঁ 2024ৰ অক্টোবৰলৈকে, তেওঁ 5 চন বুলি ক'লোঁ নহয়, 2005 চনত যদি আহিছে, যোৱা 19 বছৰ ধৰি এতিয়াও আছে তেওঁ, তাৰমানে পাষ্টত আহিছিলে কিন্তু এতিয়াও আছে। চ' এনেকুৱা ক্ষেত্ৰত চিন্স ব্যৱহাৰ হয় যেতিয়া পাষ্টৰ লগত প্ৰেজেণ্টটো কানেক্ট হয়। আৰু জেনেৰেলি চিন্সটো ব্যৱহাৰ হওঁতে সেইটোত পাৰফেক্ট কণ্টিনিউৱাছ, মানে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছো হ'ব পাৰে, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছো হ'ব পাৰে। চ' এনেকুৱা ক্ষেত্ৰত কি হয়, এই বস্তুটোৰ লগত আপোনাৰ যেতিয়া ইউজ হয় তেতিয়া তাত চিন্স ইউজ হ'ব। কিন্তু ফ্ৰমটো কেতিয়া ইউজ হ'ব, যেতিয়া টাইম পিৰিয়ডটো দেখুৱাই দিয়া হৈছে যে যিকোনো এটা সময় তেওঁ ইমান চনৰ পৰা ইমান চনলৈকে ইয়াত আছিল, নট নেচেচাৰী সেইটো এতিয়াও চলি আছে, সেইটো শেষ হৈ গ'ল। সেইটো এইটো বস্তু এক্সাম্পল দিলে ছেইম, আপোনালোকে কথাখিনি শুনি লোৱাৰ পিছত যদি এক্সাম্পলটো চাই ক্লিয়াৰলি বুজি পাই যাব যে হি লিভড ইন দেলহি ফ্ৰম 2005 to 2017। তেওঁ প্ৰথমবাৰ দেলহিত থাকিবলৈ আহিছিলে কেতিয়া, 2005 চনত। 2005 চনৰ পৰা 2017 চনলৈকে তেওঁ 12 বছৰ থাকিলে। 2017 চনত তেওঁ ছাপ'জ বেলেগ এখন বোলে মুম্বাইলৈ গুচি গ'ল, হায়দৰাবাদলৈ গুচি গ'ল, গুৱাহাটীলৈ গুচি গ'ল, সেই কামটো যিটো দেলহিত থকা কামখিনি শেষ হৈ গ'ল। চ' এই ক্ষেত্ৰত কি হ'ব, ফ্ৰম ইউজ হ'ব। ইয়াত লিভড ইউজ হৈছে, চাওক পাষ্ট টেন্স। কিন্তু হি হেজ বিন ৱৰ্কিং হিয়াৰ চিন্স 2017, মানে তেওঁ 2017ত কাম কৰিবলৈ আহিছিলে আৰু এতিয়াও ষ্টিল কাম কৰি আছে তেওঁ। চ' এনেকুৱা ক্ষেত্ৰত মানে পাষ্টৰ লগত প্ৰেজেণ্টটো কানেক্ট কৰা হৈছে আৰু হেজ বিন ৱৰ্কিং। চ' এই ক্ষেত্ৰত কি হ'ব, চিন্স ব্যৱহাৰ হ'ব। অলপ যদি আপোনালোকৰ কনফিউজন হৈছে, ভিডিঅ'টো ৰিপিট কৰি শুনিলে গোটেইখিনি কথা বুজি পাই যাব, একেবাৰে সহজ ভাষাত বুজাই আছোঁ। নেক্সট যদি আমি ক'বলৈ যাওঁ এট, ইন আৰু অন, এটা প্ৰশ্ন আপোনালোকে খুবেই ইম্পৰ্টেণ্ট এইটো কনচেপ্ট, এটা প্ৰশ্ন ইয়াৰ পৰা আপুনি আশা কৰিব পাৰে। আৰু জেনেৰেলি কি হয়, আমি লিখোঁতেও এইবিলাক বস্তু বৰ ভুল কৰোঁ, ক'ত ইন হয় অন হয় বৰ গণ্ডগোল লাগে মানে। চ' অলপমান যদি চাই যোৱা যায় খুবেই ইজি, এইখিনি একো কমপ্লিকেশ্যনছ নাই। কিতাপত যদি পঢ়িবলৈ যায় বহুত বেছি ডিটেইলছত আছে, সেইখিনি কথাখিনি গোটেইখিনিয়ে মই ছামাৰাইজ কৰি ইয়াত সহজ ভাষাত দিবলৈ চেষ্টা কৰিছোঁ। চাওক, এট কেতিয়া ইউজ হয়, যেতিয়া একজেক্ট
ডেফিনিট টাইমটো কৈ দিয়া হৈছে আপোনাক একজেক্ট টাইমটো নাইবা কম সময়ৰ কাৰণে যদি হৈছে বোলে 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে বা অলপ সময়ৰ কাৰণে তেতিয়া তাত এট ইউজ হয় ইনটো কেতিয়া ইউজ হ'ব যেতিয়া লংগাৰ ডিউৰেশ্যনৰ কাৰণে সাপোজ এটটো আপোনাৰ আধা ঘণ্টাৰ এটা সময়ৰ কাৰণে এট ইউজ হ'ব কিন্তু ইনটো যদি 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা একো ডেফিনিট টাইম নাই মানে ডাঙৰ সময়ৰ কাৰণে এটা 3 ঘণ্টা 4 ঘণ্টাটো আধা ঘণ্টাতকৈ ডাঙৰ হয় কম্পেয়াৰিটিভলি সো এনেকুৱা ক্ষেত্ৰত কি হয় ইন ইউজ হ'ব আৰু অনটো কেতিয়া ইউজ হ'ব যেতিয়া স্পেচিফিক ডেট মেনশ্যন কৰি দিছে নাইবা ডে মেনশ্যন কৰি দিছে যে তেওঁ 14 আগষ্টৰ পৰা আছে বা তেওঁ সোমবাৰে আহিব এনেকুৱা ক্ষেত্ৰত মেনশ্যন কৰি দিয়া হৈছে ডেট নাইবা ডে সেইটো মেনশ্যন কৰি দিছে তেতিয়া অন বহিব খুব ইম্পৰ্টেণ্ট এইখিনি আমি পৰীক্ষাটো গৈ পেলাই ভুল হয় আমি কেতিয়াবা এপ্লিকেশ্যন লিখিলে বা কিবা এটা যদি আমি লিখিবলৈ যাওঁ তাতো সচৰাচৰ এইবিলাক বস্তু ভুল হৈ যায় সো এজ ইউজুৱেল আমি ইয়াত অকণমান ডিটেইলছত যাওঁ যে পাৰ্টছ অফ দ্য ডে সময়ৰ আমাৰ দিনটোৰ কোনটো সময়ত কি বহে যেতিয়া ডন বহিল মানে আবেলি সন্ধিয়া লাগিছে ছানৰাইজ মানে কেনেকুৱা নিচিনা সূৰ্যটো উদয় হৈছে একেবাৰে ধৰি লওক 5টাৰ পৰা বোলে 5:30 সময়ত 5টা বজাত অন্ধকাৰ হৈ আছিলে 5:30 বজাত পোহৰ হৈ গ'ল আধা ঘণ্টা ডেটো ব্ৰেক হ'ল আৰু মানে তেনেকুৱা ক্ষেত্ৰত একেবাৰে কম সময়ৰ ক্ষেত্ৰত এট বহিব মৰ্নিং মানে ক'বলৈ গ'লে আপোনালোকে ৰাতিপুৱা 5টা বজাতো মৰ্নিং হ'ব 6টাও মৰ্নিং হ'ব 7টা 8টা 9টা গোটেইবিলাক মৰ্নিং হ'ব আপোনালোকে যদি ৰুটিন পাইছে মৰ্নিং এট 9 o'clock মৰ্নিংটো যিহেতু এটা দীঘল সময় 4 ঘণ্টা 5 ঘণ্টাৰ কাৰণে ইয়াত ইন বহিব নুন মানে দুপৰীয়া 12টা বজাত একজেক্ট দুপৰীয়া 12টা বজাত এই ক্ষেত্ৰত এট বহিব আফটাৰনুনটো চাওক 12টা বজাৰ পিছত মানে 12:30টাও হ'ব পাৰে 1টা 2টা 3টা এইবিলাকৰ ক্ষেত্ৰত সময়টো দীঘল হয় ইন হ'ব ইভিনিংটো মানে ধৰি লওক আপোনাৰ এনেকুৱা নিচিনা যে আবেলি 6টা বজা 6:30 7টা 8টা ইভিনিং দীঘল সময়ৰ বাবে ইভিনিং বহিব কিন্তু ডাস্ক সাজ লাগিছে ছানছেট সূৰ্যটো পটককৈ অস্ত গুচি যায় মানে সূৰ্যটো ডুবু হৈছে আধা ঘণ্টাত অন্ধকাৰ হৈ গ'ল টুইলাইট কম সময় এইবিলাকত এড বহিব নাইটৰ ক্ষেত্ৰত কেতিয়াবা জেনেৰেলি ইনো বহে বাট সচৰাচৰ এড বহে চিটুৱেশ্যনটো চাই পেলাই মিডনাইট ৰাতি 12টা বজাত এড সৰু সময়ৰ ডিউৰেশ্যনৰ কাৰণে এড বহিব এক্সাম্পল চাওঁ হি এৰাইভড এট 8 o'clock সময়টো ডেফিনেটলি কৈ দিয়া হৈছে 8টা মানে 8টা বজাত তেওঁ আহিছিল ইয়াত এড বহিব হি এৰাইভড ইন দ্য মৰ্নিং মানে তেওঁ মৰ্নিং আহি পাইছিলে সো এতিয়া কথাটো কি মৰ্নিং মানে তেওঁ 5টা বজাতো পাব পাৰে 7টাতো পাব পাৰে তেওঁ 8টাতো পাব পাৰে 8:30টাতো পাব পাৰে দীঘল সময় হয় সো ইয়াত এই ক্ষেত্ৰত ইন বহিব আই স্লিপ লেট এট নাইট ইয়াত নাইট মানে মই ৰাতি যদি সাপোজ লেট মানে মই 12টা 12:30 এনেকুৱা সময়ত মই শুইছোঁ আৰু কাৰণ তাৰপিছততো আৰু মিড নাইট হৈ যাব এইটো সো এইটো ক্ষেত্ৰত এট হৈ যাব এট দ্য ইনগ্ৰেল ফাংচন ইজ ইন দ্য নাইট মানে এতিয়া কথাটো হৈছে যে ইন দ্য নাইট মানে নাইটটো কোনটো ক্ষেত্ৰত বুজোৱা গৈছে কিছুমানৰ কাৰণে সাপোজ কোনোবাই যদি সোনকালে খাই বৈ শুই যায় তেওঁলোকৰ কাৰণে ৰাতি 9টা বজাতো লেট হৈ যায় সো এতিয়া ফাংচন তোমাৰ যদি কয় এইটো যে 9টা বজাত ষ্টাৰ্ট হৈছে 10টা বজাত ষ্টাৰ্ট হৈছে 11টা বজাত ষ্টাৰ্ট হৈছে সেইটো নাইট হ'ব পাৰে সো এনেকুৱা ক্ষেত্ৰত ইন বহিব নেক্সট আমি যদি ক'বলৈ যাওঁ এট দ্য বিগিনিং অফ দ্য মুভি এইটো সময়টো অন্তৰালটো কম এট দ্য বিগিনিং অফ দ্য মুভি মানে সাপোজ 2 ঘণ্টাৰ আপুনি এখন মুভি চাবলৈ গৈছে আৰু মুভিখন ষ্টাৰ্ট হৈ গ'ল আৰু 10 মিনিটৰ পিছতে কিবা এটা ঘটনা ঘটিল বা যিকোনো এটা আপুনি কাহিনী দেখিবলৈ পালে 10 মিনিটৰ পিছত সো 10 মিনিটৰ পৰা সাপোজ আপোনাৰ আধা ঘণ্টালৈকে চলিছে আপুনি ক'ব পাৰে যে মুভিখনৰ আৰম্ভণিতে একেবাৰে কম সময়ৰ কাৰণে সো এনেকুৱা ক্ষেত্ৰত এড বহিব কিন্তু ইন দ্য বিগিনিং অফ দ্য 16th century মানে এনেকুৱা ইন দ্য বিগিনিং অফ দ্য 16th century মানে ধৰি লওক 1505 চনো হ'ব পাৰে বিগিনিং 1510 চনো হ'ব পাৰে 1515 চনো হ'ব পাৰে এনেকুৱা ক্ষেত্ৰত কি হয় 16th century ইন দ্য বিগিনিং বুলি কোৱা হৈছে এইবোৰ ডাঙৰ সময়ন্তৰ বছৰৰ কথা আহি যায় সো ইন দ্য বিগিনিং অফ দ্য 16th century ইয়াত এইটো ভুল নকৰিব যে 16th centuryটো মেনশ্যন কৰি দিছে কিন্তু নহয় যদিও মেনশ্যন কৰি দিছে বুজিব লাগিব যে 16th century মানে বিগিনিং যদি ইয়াত আপোনাৰ সময়টো বোলে চনটো মেনশ্যন কৰি দিলেহেঁতেন প্ৰপাৰলি তেতিয়াহ'লে এড বহিলেহেঁতেন কিন্তু ইন দ্য বিগিনিং অফ দ্য 16th century মানে অপশ্যন বহুত হ'ব পাৰে নেক্সট মাই বাৰ্থডে ইজ ইন মে মোৰ জন্মদিন মে'ত আছে এতিয়া মে' মানে মোৰ কেতিয়া 1 মে'ও হ'ব পাৰে 14 মে'ও হ'ব পাৰে 20 মে'ও হ'ব পাৰে 30 মে'ও হ'ব পাৰে মুঠতে মে'ত হয় সো এমাহৰ ডিউৰেশ্যন হয় এইটো সো এনেকুৱা ক্ষেত্ৰত ইন বহে কিন্তু যদি কৈ দিছে চাওক হি উইল কাম অন May 16th আহিব ইয়াত ডেটটো ডিফাইন কৰি দিছে সো এনেকুৱা ক্ষেত্ৰত কিন্তু এট নহয় অন বহিব কাৰণ ইয়াত ডেটটো বা নাইবা ডেটো কৈ দিয়া হৈছে
ইয়াত এটা সৰু টুইষ্ট এটা মই কৈ দিওঁ যে গোটেইখিনি কথা যিখিনি পৰীক্ষাত ভুল কৰাৰ চান্স থাকে সুধিব পাৰে হি কেম লাষ্ট মানডে এতিয়া কথাটো হৈছে হি কেম লাষ্ট মানডে হি কেম অন বুলি নহ'ব ইয়াত বিকজ চাওক মানডেটো হৈছে এইটো আপোনাৰ এটা নাউন আৰু ইয়াৰ আগত কি বহিলে এডজেক্টিভ বহি গ'ল লাষ্ট চ' এডজেক্টিভৰ আগত প্ৰিপজিশ্যন নবহে আমি অলৰেডি পঢ়িছিলোঁ প্ৰথমতেই যে প্ৰিপজিশ্যন কাৰ আগত বহিব নাউন বা প্ৰনাউনৰ ক্ষেত্ৰত প্ৰনাউনৰ আগত বহে এডজেক্টিভৰ আগত নাবাহে যিহেতু মনডেৰ আগত লাষ্ট লাগি গ'ল গতিকে ইয়াত প্ৰিপজিশ্যনৰ প্ৰয়োজন নাই এনেকুৱাবিলাক বস্তু ভুল কৰোৱাই দিয়া হয় জেনেৰেলি হি কেম অন লাষ্ট মানডে নহয় হি কেম লাষ্ট মানডে হ'ব সৰু সৰু বস্তু সেম ধৰণে যদি আমি চাওঁ হি উইল কাম অন মানডে নেক্সট তাৰমানে তেওঁ নেক্সট মানডে আহিব ইয়াত চাওক ডাইৰেক্টলি মানডেটো নাউন হয় মানডেৰ আগত বহিছে গতিকে অন হ'ব চ' ডে বা ডেটটো যদি মেনশ্যন কৰি দিছে তেনেকুৱা ক্ষেত্ৰত অন বহিব নেক্সট আমি এটা চাওঁ ফেষ্টিভেলছৰ ক্ষেত্ৰতো অলপ কনফিউজন হয় কেতিয়া ফেষ্টিভেলৰ ক্ষেত্ৰত এড বা অন বহে যেতিয়া ডেটটো ফিক্স নাথাকে তাৰমানে হোলী দেৱালী হোলী জেনেৰেলি কি হয় ফেব্ৰুৱাৰী মাহৰ এণ্ডতো পৰি যায় কেতিয়াবা ডেট মাৰ্চ মাহৰ বিগিনিঙতো পৰি যায় একো ডেট ফিক্স নাই মানে কোনোটা বছৰ বেলেগ বেলেগ হয় আৰু এইবোৰ পূৰ্ণিমাটো মিলাই মেলি পেলাই হয় ঠিক তেনেদৰে দেৱালীটোৰ কোনো ডেট ফিক্স নাথাকে অক্টোবৰতো পৰি যায় এইবাৰ মে বি নৱেম্বৰত পৰিব এইটো অমাৱস্যাটো চাই পেলাই তিথি হিচাপত এই দেৱালীবিলাক কৰা হয় ইয়াৰ কোনো ডেটটো ফিক্স নাথাকে যেতিয়া ডেটটো ফিক্স নাথাকে এনেকুৱা ক্ষেত্ৰত এড বহিব এইটো কনফিউজনটো নকৰিব অন কেতিয়া বহিব যেতিয়া ডেটটো ফিক্স থাকে খ্ৰীষ্টমাছ 25 ডিচেম্বৰ খ্ৰীষ্টমাছ সেইদিনাখনে হ'ব গান্ধী জয়ন্তী 2 অক্টোবৰ দিনাখনে হ'ব এতিয়া দুৰ্গা পূজা যিহেতু আৰম্ভ হ'বলৈ লৈছে আপোনালোকে যদি ভিডিঅ'টো চাই আছে দুৰ্গা পূজাৰ কোনো ডেট মেনশ্যন কৰা নাথাকে কেতিয়াবা জেনেৰেলি আপোনালোকৰ ছেপ্টেম্বৰৰ এণ্ডতো পৰি যায় দুৰ্গা পূজা অক্টোবৰটো পৰি যায় কোনো ডেট ফিক্স নাথাকে চ' এনেকুৱা ক্ষেত্ৰত কি হ'ব এড বহিব সৰু সৰু বস্তু এজ ইউজুৱেল আমি যদি এক্সাম্পলটো চাওঁ বুজি পাবলৈ ইজি হ'ব হি উইল কাম এট হোলী হোলীৰ কোনো ডেট মেনশ্যন কৰা নাই গতিকে ইয়াত এড বহিছে কিন্তু এনেকুৱা যদি হয় যে হি উইল কাম অন দ্য অকেজন হোলীৰ অকেজনত আহিব ইয়াত অকেজনটোত মেনশ্যন কৰা হৈছে যদিও হোলীটোৰ ডেট ফিক্স নাই কিন্তু অন দ্য অকেজন ইয়াত অকেজনটোত মেনশ্যন কৰা হৈছে চ' এনেকুৱা ক্ষেত্ৰত ইয়াত কি হয় এড নহয় অন বহিব হি উইল কাম অন গান্ধী জয়ন্তী ডেটটো ফিক্স আছে 2 অক্টোবৰ গতিকে ইয়াত অন বহিব হি ইজ বিজি এট দি মোমেণ্ট মানে এই সময়ত তেওঁ বিজি আছে ইয়াত অন নবহে মোমেণ্ট মানে এইটো ডিফাইন কৰি দিয়া মানে মোমেণ্ট মানে সেইটো কোনটো সময় যে 2টা বাজিছে 2টা বজাত তেওঁ বিজি আছে বা তেওঁ সোমবাৰে বিজি আছিলে মেনশ্যন কৰি দিয়া মানে তেওঁ মুঠতে বিজি আছে এতিয়া চ' এনেকুৱা ক্ষেত্ৰত ইয়াত এড বহিব এই সৰু সৰু বস্তুবিলাকে কি হয় আমি টেকনিকেল বস্তুবিলাকতো সহজে বুজি পাই যাওঁ কিন্তু এই সৰু সৰু যিবোৰ টুইষ্ট থাকে সেইবিলাক যদি চোৱা নাযায় কি হয় আমাৰ কনফিউজন হৈ যায় পৰীক্ষাত গৈ পেলাই এনেকুৱা কথাবিলাকে সোধে যিটো আমি ভুল কৰি থৈ আহোঁ আৰু এতিয়া কথাটো কেনেকুৱা হয় যে আপোনালোকে চাপ'জ কোনোবাই কাম কৰি আছে বা বেলেগ পঢ়া শুনা কৰি আছে বেলেগ এক্সামৰ কাৰণেও প্ৰিপেৰেশ্যন কৰি আছে এগাল প্ৰশ্ন প্ৰেক্টিছ কৰি থাকিবলৈ সময় নাই গতিকে এনেকুৱাকৈ বস্তুটো দি দিয়া হৈছে আপোনালোকে এই ভিডিঅ'টো চায়ো যদি লয় বা ৰিভাইজ কৰিবৰ কাৰণে ভিডিঅ'টোকে যদি চাই লয় তেতিয়াহ'লে আপোনাৰ গোটেইখিনি বস্তু একেবাৰতে ৰিভিজন হৈ যাব আৰু আজি মই এই ভিডিঅ'টো মই কি কৰিম সৰু সৰু পাৰ্টত বনাই আছোঁ যাতে আপোনালোকৰ কনফিউজন নহয় যে ধৰি লওক আপোনাৰ চাপ'জ 15-20 মিনিটৰ ভিডিঅ' এটা চাবলৈ কোনো প্ৰব্লেম নাই কিন্তু কথাটো কি যদি মই 3 ঘণ্টা 4 ঘণ্টাৰ ভিডিঅ' বনাই দিওঁ কোনেও নাচাব ইমান সময় কাৰো নাথাকে গতিকে প্লে'লিষ্টত আপোনালোকে চাব বিচাৰিলে একেলগে চাব পাৰে মই একেবাৰে সহজকৈ বনাই আছোঁ বস্তুটো যাতে ইজি হয় আপোনালোকৰ কিন্তু 2 ঘণ্টাৰ ভিডিঅ'টো অলপ আমাৰো দিগদাৰ হৈ যায় আপোনালোকৰ আমনি পাব প্লে'লিষ্টত চাবলৈ তেতিয়া প্ৰব্লেম নহয় চ' নেক্সট আমি যিটো প্ৰিপজিশ্যন অফ টাইমৰে বাকীখিনি কণ্টিনিউ কৰিম যথেষ্ট কথা সুধিবলৈ আছে যথেষ্ট বস্তু শিকিব লগা থাকে চ' এই ভিডিঅ'টো আজি এইখিনিতে সামৰিছোঁ চ' প্ৰিপজিশ্যনৰ পাৰ্ট 1 ডিছকাছ কৰিলোঁ আমি নেক্সট প্ৰিপজিশ্যনৰ পাৰ্ট 2 ডিছকাছ কৰিম চ' এইখিনিতে আপোনালোকে যদি ভাবে ভিউজ বহুত কম হৈ আছে আমি ইমান কষ্ট কৰি বনোৱা হৈছে ইমান ৰিচাৰ্চ কৰিবলগীয়া হৈছে য' আপোনালোকৰ সহায় সহযোগিতা পালে আমাৰ খুবেই ভাল লাগে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি ভাবিছে আৰু কিবা ইম্পৰ্টেণ্ট টপিক যিবোৰ ইম্পৰ্টেণ্ট টপিক আমি ডিছকাছ কৰিব পাৰোঁ যাতে সহজতে আপোনালোকে সেইখিনি শিকি লৈ পেলাই স্ক'ৰ কৰিব পাৰিব পৰীক্ষাত ফাইনেলি স্ক'ৰ কৰিব লাগে যাতে চাকৰিটো পাব পাৰি চ' এনেকুৱা ক্ষেত্ৰত আপোনালোকে তেনেকুৱা টপিক আমাৰ কমেণ্ট বক্সত লিখক আমি সেইটোৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিম চ' আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা বহুতখিনি কথা শিকিব পাৰিলে ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' আজিৰ বাবে ইমানেই টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ